ছাত্ৰ ছাত্ৰীসকলৰ সঁচাকৈ বৰ অতুলনীয় তেওঁলোক প্ৰতিভাৰ গৰাকী ভাল ভাল প্ৰতিভা তেওঁলোকৰ আছে খুব সুন্দৰ গীত নৃত্য আৰু লগতে তেওঁলোকে বক্তৃতা আৰু তেওঁলোকে আবৃত্তি পাঠ কৰিছে বিভিন্ন ধৰণৰ তেওঁলোক প্ৰতিভাৰ গৰাকীৰ লগতে পঢ়া শুনাটো খুব ভাল সেইবাবে আমি এটা শিতান উলিয়াই লৈছিলো মেধাৱী ছাত্ৰ ছাত্ৰীৰ শিতান সেই মেধাৱী ছাত্ৰ ছাত্ৰীৰ শিতানত আমি তেওঁলোকক উৎসাহিত কৰিবৰ বাবে আমি একোটাকৈ কলম বহি কিতাপ আলোচনী ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই আহিছো আমি এই কিটা দিনৰ ভিতৰত আমি কাৰিচুক প্ৰাথমিক বিদ্যালয় বা স্বৰ্ণপীঠ বিদ্যালয় আৰু বাটঘৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় বা চেঙেলি পথাৰত থকা যি প্ৰাথমিক বিদ্যালয় আৰু আজি আমি গৈছিলো ধুনাগুৰি পাইত প্ৰাথমিক বিদ্যালয় আৰু সেই বিদ্যালয়ৰ প্ৰধানৰ দায়িত্বত থকা সৃষ্টি ভূঞা বাইদেউ তেওঁৰ নেতৃত্বত বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীসকলে নৃত্য প্ৰদৰ্শন কৰে খুব আকৰ্ষণীয় তেওঁলোকে বক্তৃতা পাঠ কৰে আৰু ৩ নং ধুনাগুৰি কৈবত্ৰ গাঁৱৰ যিখন প্ৰাথমিক বিদ্যালয় আছে তাৰ যিজন অধ্যক্ষ বা হেডমাষ্টাৰ বলিন ভূঞা ডাঙৰীয়া তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছো তেওঁ সঁচাকৈ ছাত্ৰ ছাত্ৰীসকলক ভাল শিক্ষা উন্নত মানদণ্ডৰ শিক্ষা দিয়াৰ লগতে ভাল সংস্কাৰ আগবঢ়াই আহিছে ছাত্ৰ ছাত্ৰীসকলৰ যি প্ৰতিভা খুবেই অতুলনীয় তেওঁলোকক আমি কিছু উৎসাহিত কৰিবৰ বাবে তেওঁলোকৰ পৰা আমি বুষ্ট ললো তেওঁলোকে অভিনয় জগততো তেওঁলোক কিছু হলেও তেওঁলোক সন্নিবিষ্ট হৈ আছে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীকে বিদ্যালয়ৰ প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম শ্ৰেণীলৈকে যিসকল প্ৰথম দ্বিতীয় তৃতীয় স্থান লাভ কৰি আহিছে তেওঁলোকক আমি একোটাকৈ উপহাৰ আগবঢ়াইছো আৰু লগতে বিদ্যালয় প্ৰতিখনলৈ আমি প্ৰধান শিক্ষক তথা কাৰ্যালয়ত ৰাখিবৰ বাবে একোটাকৈ দেৱাল ঘড়ী একোখনকৈ কেলেণ্ডাৰ আলোচনী কিতাপ আৰু বিভিন্ন ধৰণৰ আমি যি যাৱতীয় সামগ্ৰী বিদ্যালয়লৈ আমি আগবঢ়াই আহিছো আমি ভৱিষ্যতে আমাৰ পৰিকল্পনা এইটো আছে যে দুখীয়া নিচলা যিসকল ছাত্ৰ ছাত্ৰী আৰু দুখীয়া নিচলা যিসকল লোক আছে তেওঁলোকক মনালিসা আৰ্ট একাডেমীৰ স্বেচ্ছাসেৱী সংগঠনে যি পাৰে যিমানখিনি বা যিমান দূৰ সম্ভৱ আমি আগুৱাই নিয়াত বা সহায় কৰাত আমি চেষ্টা কৰিম আৰু সকলোৰে আশীৰ্বাদ লাগিব সকলোৰে সহায় সহযোগিতা নিশ্চয় আমি কামনা কৰিছো